ওম সাইৰাম সায়েন্সৰ চৰিত্ৰৰ 16 আৰু 17 নং অধ্যায়ত আমি পাওঁ দ্ৰুত ব্ৰহ্মজ্ঞান। এই দুটা অধ্যায়ত একেলগ কৰি এজন ধনী লোকৰ বিষয়ে কোৱা হৈছে, যিজনক প্ৰয়োজন হৈছিল অতি সোনকালে ব্ৰহ্মজ্ঞানৰ। 15 নং অধ্যায়ত আমি পালোঁ যে কেনেদৰে তুলকৰৰ সামান্য অৰ্ঘৰ প্ৰতিশ্ৰুতি সমাপ্ত হ'ল আৰু গৃহীত হৈছিল। এই অধ্যায়ত আমি পাইছোঁ ভক্তি আৰু প্ৰেমেৰে সামান্য অৰ্ঘ বাবাই যথোচিত মৰ্যাদা দিয়ে, কিন্তু সেই একেখিনি বস্তুকে উদ্ধৃতভাৱে দিয়ালে প্ৰত্যাখ্যাত হয়। সৎচিত আনন্দময় সাই বাবাই বাহিৰৰ যিখিনি বাহ্যিকতাৰ ওপৰত বাবাই খুব এটা গুৰুত্ব আৰোপ কৰা নাছিল, কিন্তু নম্ৰভাৱে বিনয়ভাৱে যিকোনো বস্তু বাবালে আগবঢ়ালে সেয়া খুব সুন্দৰভাৱে আৰু আনন্দৰে বাবাই গ্ৰহণ কৰিছিল। দুৰ্ভাগ্যবশতঃ এই মানুহজনৰ নাম উল্লেখ কৰা হোৱা নাই এই সায়েন্সৰ চৰিত্ৰত। তেখেতৰ কি হৈছিল, তেখেতৰ তেখেত খুবেই ধনী এজন ব্যক্তি আছিল, তেখেতৰ কোনো ধৰণৰ অভাৱ নাছিল। তাৰপিছত তেখেতৰ মন গ'ল মোৰতো সকলো আছে, তো মই কিয়নো শ্ৰীদি সাই বাবাৰ ওচৰলৈ গৈ মই ব্ৰহ্মজ্ঞান আহৰণ কৰোঁ, সেইখিনি পালেই যেন মই মুক্তি পাম, মোৰ আৰু জীৱনত পাবলগীয়া একোৱে নাথাকিব। তেখেতে তেনেকুৱাকৈ ভাবি লৈছিলে। তাৰপিছত তেখেতৰ এজন বন্ধুৱে ক'লে, এই মানুহজনৰ এজন বন্ধু আছিলে, বন্ধুজনে তেখেতক ক'লে যে আমাৰ নিচিনা সংসাৰধৰ্মী আৰু অৰ্থলোভী মানুহে জানো ইমান সহজতে ব্ৰহ্ম লাভ কৰিব পাৰিব? টকা পইচা দান কৰিবলৈ যাৰ প্ৰাণে নিবিচাৰে, তো সেয়া মানুহে কেনেদৰেনো ব্ৰহ্মজ্ঞান লাভ কৰিব? তেখেতৰ কথা এই ধনী ব্যক্তিজনে কাণসাৰ নকৰিলে আৰু তেখেত গৈ বাবাৰ ওচৰ পালেগৈ। বাবাৰ মছজিদত বাবা বহি আছে, ধুনীয়াকৈ তেখেতে গৈ প্ৰণাম কৰি বাবাক ক'লে, বাবা মই তোমাৰ ওচৰলৈ আহিছোঁ, মই ব্ৰহ্মজ্ঞান বিচাৰি, তুমি মোক দিবানে? বাবাই নিশ্চয় ক'লে, বা ব্ৰহ্মজ্ঞান বিচাৰি বহুত কোনো মানুহে নাহে তেনেকৈ। বাবাই তেতিয়া ক'লে, নিশ্চয় বাহ্যিক বস্তু বিচাৰি ইয়াতে বহুত মানুহ আহে, কিন্তু এই ব্ৰহ্মজ্ঞান বিচাৰি মানুহ বহুত কম আহে, নিশ্চয় মই তোমাক সেয়া সুযোগ কৰি দিম। তাৰপিছত সেই মুহূৰ্ততে বাবাই নান্দু মাৰোৱাৰীৰ পৰা 5 টকা ধাৰলৈ তেখেতে পঠিয়ালে এটা ল'ৰাক আনিবলৈ, যে যোৱা নান্দু মাৰোৱাৰীৰ পৰা 5 টকা এটা লৈ আনা। বাবাই ঠিক জানিছিলে যে নান্দু মাৰোৱাৰী ঘৰত নাই। ল'ৰাজন উভতি আহিল, উভতি অহাৰ পিছত তাৰপিছত ক'লে যে বাবা তেখেত ঘৰত নাই। আকৌ বাবাই পঠিয়ালে। এই গোটেই প্ৰায় 5 বাৰমান এই প্ৰক্ৰিয়া চলিছে। তেখেত গৈছে 5 টকাটো বিচাৰি, আকৌ উভতি আহিছে, নাই বুলি কৈছে, বেলেগক আকৌ বেলেগলৈ পঠিয়াইছে, আকৌ নাই বুলি কৈছে। এই গোটেইখিনি প্ৰক্ৰিয়া কিন্তু চলি আছিল এই ধনী ব্যক্তিজনৰ সন্মুখত। তেখেত মৌন হৈ কেৱল গোটেইখিনি চাই আছে, তেখেতৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই, আৰু কেৱল বাবাক এটা কথাই কৈ আছে, বাবা দেৰি নকৰিব, সোনকালে মোক ব্ৰহ্মজ্ঞান দিয়ক। তেতিয়া বাবাই ক'লে, ধৈৰ্য ধৰা, তোমাক ব্ৰহ্মজ্ঞান দিবৰ বাবে এই গোটেই প্ৰক্ৰিয়া চলি আছে। তেখেত অধৈৰ্য হৈ গৈছিলে। তেতিয়া বাবাই ক'লে যে ৰ'বা, ব্ৰহ্মজ্ঞান তুমি পাবৰ হ'লে 5টা বস্তু তুমি মোক দিব লাগিব। তেখেতে যেতিয়া সুধিলে কি? পঞ্চপ্ৰাণ মানে জীৱনী শক্তি, 5 ইন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয়, 3 নম্বৰটো হৈছে মন, 4 নম্বৰটো বুদ্ধি, আৰু 5 নম্বৰটো হৈছে অহংকাৰ। ব্ৰহ্মজ্ঞান বা আত্ম উপলব্ধি ধাৰাল খুৰৰ ওপৰত খোজ কঢ়াৰ দৰে কঠিন। ইয়াৰ পিছত বাবাই দীঘলীয়া আলোচনা কৰিছিল তেখেতৰ লগত, আৰু তাৰে সাৰমৰ্ম আমি এই অধ্যায়ত পাওঁ। সকলো মানুহে তেখেতৰ জীৱনকালত ব্ৰহ্ম উপলব্ধি কৰিব নোৱাৰে, কিছুমান গুণ বিশেষ্য থকাটো দৰকাৰ। 1 নম্বৰটো হৈছে মুমুক্ষা, অৰ্থাৎ মুক্তি লাভৰ একান্ত কামনা। 2 নম্বৰটো হৈছে বিৰক্তি, অৰ্থাৎ ইহলোক আৰু পৰলোকৰ বিষয়ে বিৰক্তি হৈ লৌকিক আৰু পৰলৌকিক কাম কাজৰ দ্বাৰা যি লাভ আৰু কৃতিত্ব, সন্মান ইত্যাদি আৰ্জিত হয় তাৰ প্ৰতি বৃতৃষ্ণা। 3 নম্বৰটো হৈছে অন্তৰ্মুখিতা, মানে নিজৰ আত্মাৰ প্ৰতি দৃষ্টি নিবন্ধন কৰিব লাগিব। 4 নম্বৰটো হৈছে বৃষ্ঠাতুল্য, পাপ কৰ্ম পৰিত্যাগ। 5 নম্বৰটো হৈছে ন্যায় প্ৰসংগত ধৰ্মীয় আচৰণ। 6 নম্বৰটো হৈছে প্ৰেয়, সুখকৰ অপেক্ষা। জ্ঞানী লোকে শ্ৰেয়ক গ্ৰহণ কৰে আৰু অজ্ঞানী লোকে প্ৰেয়কে গ্ৰহণ কৰে। 7 নম্বৰটো হৈছে মন আৰু ইন্দ্ৰিয়ৰ সংযমতা। দেহ হৈছে ৰথ, আত্মা হৈছে ৰথী, বুদ্ধি হৈছে সাৰথী, মন হৈছে ৰছী, আৰু ইন্দ্ৰিয়বিলাক হৈছে ঘোঁৰা, তথা ইন্দ্ৰিয়ই গ্ৰহণ কৰা বস্তুবোৰ হৈছে বাট বা পথ। যাৰ বোধশক্তি নাথাকে, যাৰ মন অসংযত, যাৰ দূৰদমনীয় ইন্দ্ৰিয় শক্তি লেকামহীন দুষ্ট ঘোঁৰাই যেনেকৈ নিৰ্দিষ্ট স্থানত গৈ নাপায়, তেনেকৈ তেওঁ আত্মোপলব্ধিৰ নিৰ্দিষ্ট লক্ষ্যত গৈ উপনীত হ'ব নোৱাৰে। 8 নম্বৰটো হৈছে চিত্তশুদ্ধি,
বিভিন্ন অৱস্থা বা পৰ্যায় অনুসৰি মানুহৰ জীৱনত যিখিনি কৰ্ম মানুহে পায় সেইখিনি নিৰাসক্তভাৱে আৰু সন্তোষজনকভাৱে নকৰিলে চিত্তশুদ্ধি নহয় আৰু চিত্তশুদ্ধি নহ'লে আত্মোপলব্ধি নহয়। 9 নম্বৰটো হৈছে গুৰুৰ প্ৰয়োজনীয়তা। শত চেষ্টা আৰু কষ্টৰ বলতো যিটো হৈ নুঠে মানুহৰ জীৱনত, কিন্তু গুৰুৰ আশীৰ্বাদত গুৰুৰ শিক্ষাৰ বলত সেইখিনি আমি সুন্দৰভাৱে আয়ত্ত কৰিব পাৰোঁ। সৰ্বশেষত 10 নম্বৰটো হৈছে ভগৱানৰ কৃপা। ভগৱানৰ কৃপা হৈছে সকলোতকৈ দৰকাৰী বস্তু। পৰমেশ্বৰ যদি কাৰোবাৰ ওপৰত সদয় আৰু সন্তুষ্ট হয় তেতিয়া তাক বিবেক আৰু বৈৰাগ্য ভৱসাগৰ নিৰাপদে পাৰ কৰি দিব। আলোচনা শেষ হোৱাৰ পিছত মানুহজনৰ ফালে বাবাই ঘূৰি ক'লে, বাৰু মহাশয়, তোমাৰ জেপত কিমান পইচা আছে অলপ জনাবা নেকি? তোমাৰ জেপত অৰ্থাৎ ধন দেৱতাই 250 টকাৰ ৰূপ লৈ সোমাই আছে, সেইখিনি দয়া কৰি উলিয়াই দিয়কচোন। লোকজনে জেপৰ পৰা টকাৰ বান্দিল উলিয়ালে। গণনা কৰি চালে ঠিক 250 টকা তেখেতৰ টকাৰ বান্দিল তেখেতৰ পকেটতে সোমাই আছিলে। সকলো আচৰিত হৈ গ'ল বাবাৰ সৰ্বজ্ঞতা দেখা পায়। তাৰপিছত তেখেত বাবাৰ শ্ৰীচৰণত ঢলি পৰিল। বাবাই তেতিয়া তেওঁক ক'লে, ব্ৰহ্মৰ বান্দিলটো সামৰি থোৱা। অৰ্থলোভ সঁচাকৈ ত্যাগ কৰিব নোৱাৰিলে ব্ৰহ্মজ্ঞান কোনোদিনেই তুমি পাব নোৱাৰা। লোভ আৰু ব্ৰহ্ম আকাশ পাতালৰ দৰে পাৰ্থক্য, চিৰকাল এটা আনটোৰ বিৰুদ্ধ। য'ত লোভ আছে তাত ব্ৰহ্ম ধ্যানৰ কোনো স্থান নাই। তেতিয়াহ'লে লোভীয়ে কেনেকৈ বৈৰাগ্য আৰু মুক্তি পাব পাৰে? লোভীৰ শান্তি নাই, সন্তোষ নাই, ধৈৰ্যও নাই। লোভৰ নামমাত্ৰ চিহ্নও যদি মনত থাকে তেতিয়াহ'লে যিকোনো সাধনাই ব্যৰ্থ। বাবাই ক'লে, যিয়ে যি বিচাৰে মই তাকেই দিব পাৰোঁ। মছজিদত বহি মই কিন্তু মিছা কথা নকওঁ, কিন্তু তাৰ বাবে মই চাবলগীয়া হয় মই দিবলৈ ওলোৱা বস্তুৰ বাবে তেখেত যোগ্য হয় নে নহয়। এনেদৰেই বাবাৰ পৰা সুন্দৰ জ্ঞান আহৰণ কৰি সেই ধনী ব্যক্তিজন শিৰডি ত্যাগ কৰিলে। অনেক সাধু সন্ত আছে যোনে গৃহ ত্যাগ কৰি হাবি গুহা আশ্ৰমত বাস কৰে, নিৰ্জনত থাকি নিজৰ মুক্তিৰ বাবে চেষ্টা কৰে। তেওঁলোকে আনৰ বাবে চিন্তা নকৰে, সদায় নিজৰ সত্তাত মগ্নত হৈ থাকে। সাই বাবা এনেধৰণৰ নাছিলে। কিন্তু বাবাৰ কোনো পত্নী পুত্ৰ কোনো আত্মীয় স্বজন কোনো নাছিল। তথাপিও তেওঁ সমাজত বাস কৰিছিল। 4-5 ঘৰৰ পৰা ৰুটি ভিক্ষা কৰিছিল, আছিল নিম গছৰ তলত। সংসাৰত নানা ধৰণৰ কাম কৰি গৈছিল আৰু মানুহক শিক্ষা দিছিল সংসাৰত কিদৰে চলিব লাগে, কি ধৰণে ব্যৱহাৰ কৰিব লাগে। এনে সাধু সন্ত খুব কমেই পোৱা যায়। সাই বাবা তেওঁলোকৰ ভিতৰত অন্যতম। সেয়েহে হেমত পন্তই কৈছে, য'ত এনে অসাধাৰণ অকৃত্ৰিম আৰু অমূল্য ৰত্নই জন্মগ্ৰহণ কৰে সেই দেশ ধন্য, সেই পৰিয়াল ধন্য, ধন্য তেওঁৰ ধৰ্মপ্ৰাণ জনক জননী। ওম সাইৰাম।